গাঁৱত মানুহবিলাক এনেই নাথাকে। চাওক এটা আপোনালোকক ভাল বস্তু দেখাওঁ। চাওক মানে আধা বয়সীয়া মানুহ চাওক চাওক কি বুঢ়া বুঢ়ী খলৈ বনাই আছে মাছ ধৰা। এয়া চাওক আপোনালোকে গাঁৱৰ মানুহবিলাক কিবা এনেই নাথাকে। চাওক কিমান কষ্ট কৰে বেচাৰা খলৈ বনাই আছে চাওকচোন। খুৰী কি বনাব জানে আপুনি? যি লাগে কলাই চাঙলি ডালা যি আৰু পানী সিঁচা কি লাগে চব কিলান জানো। অঁ কিবা চব জানে না? সৰুতে শিকা না? সৰুতে শিকা? ক'ত সৰুতে শিকিব নিজে নিজে এনেই অঁ দেখছে এইকণে জাখা বনাইছে অঁ এয়া জাখা বনাইছে। এয়া চাওক নিজে মাছ মাৰিব দেখছে, বিক্ৰীও কৰে। জাখা বনাইছে চাওক বঢ়িয়া আছে। এয়া আপোনালোক লাগিলে অকণমান আপোনালোকে কৰিব, ইয়াতে পায়। মই স্ক্ৰীণত নাম্বাৰ দি থৈ দিছোঁ, চাব চাওকচোন খলৈ বনাইছে। ইয়াত থাকি ডাঙৰ বনাব পাই না নাই? এইটো অলপ সৰু চাইজৰ না? কোনফালে? অঁ এইয়া টেক্সি লগাবলৈ এইপিনেও আছে। এই খুৰাই জাল পাৰাইছিল, মাছ লাগিছে। এই শিঙিও লাগিছে, পুঠিও লাগিছে, চব লাগিছে। এই শিঙি লাগিছে, এই তুৰি 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 লাগিছে। এইটো কি জাপি পকা নেকি? হে জাপি পকা নহয় পাদুৰি। অঁ এইয়া ডাঙৰো বনাইছে চাওক, ভালকৈ চাওক ডাঙৰো বনাইছে জখাটো চাওক। এই কিবাটো ভালেই আছে। কৰিচোন হাতৰ এই জাখাবিলাক কিবা এই 1000 না 500 টকা কৰি বিক্ৰী হয় না? জব্দ আছে। কি বনাব নাজানে দুজন কৰ্মীয়াল চাওকচোন। যদি এনেও থাকে কাম বন্ধ নাই তেতিয়াও মানে কাম কৰি থাকে বেচাৰা। এই খুৰা আৰু খুৰী আচলতে বাগানখন আছে, আপোনালোক আগতো দেখাইছোঁ। ফুল গছ আছে, গুড মৰ্ণিঙৰ ফুল চাওক ৰাতিপুৱাই এইটো জবা ফুল। ভাল ওল গছ আছে, ভাদৰ মাহ আহি আছে। ভাদৰ মাহত বোলে ওল গছ খাব লাগে, ওল কিবা অঁ তিয়ঁহ আছে। সেইটো আৰু বেলেগ দিন ভিডিঅ' দিম, আছে এই বাগানত আছে কিবা কিবি, সেইটো বেলেগ দিন ভিডিঅ' দিম। আৰু এই তিয়ঁহ লাগিছে, সেয়া দেখছে তিয়ঁহ লাগিছে। এইয়া কচুবিলাক ভাল জেগাত চাওক। ক'লা কচু খালে দেহাৰ কাৰণে বহুত ভাল, ব্লাড চাফা হয়, ব্লাড উৎপাদন হয়, বহুত ভাল। এইয়া এইটো তিয়ঁহ লাগিছে চাওক, এইয়া গছডাল এইয়া এইয়া তিয়ঁহ লাগিছে। এইয়া এটা লাগিছে, দুটা লাগিছে, তিয়ঁহ লাগিছে। এই 3টা লাগিছে, গুৰত লাগিছে এটা। আপোনালোকক ডাঙৰ কৰি দেখাই দি আছোঁ। এইয়া ডাঙৰ কৰি দেখাই দি আছোঁ। আৰু লাগিব আছে গাছ আছে। এই খেতি পথাৰৰ ওচৰত খুৰাৰ মুৰ্গীও পালে এটা দুটা। এই খুৰা মাছ ধৰি আছে। এইটো শিঙি নেকি? তুৰি বটীয়া ক'ত পাৰাইছিল? এতিয়া আপোনাৰ খেতিত মই দেখা পাইছোঁ। এইটো দেখাইছোঁ একদিন, আৰু একদিন বেলেগ দেখাম ৰাইজক বা অসমবাসীক বাই ৰাখিছোঁ।